বাক্যত ব্যৱহাৰৰ প্ৰত্যেকটো শব্দকে কি বুলি কোৱা হয়? পদ বুলি কোৱা হয় বা বিভক্তিযুক্ত শব্দক পদ বুলি কোৱা হয়। নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেচন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা ভিডিঅ'টো গ্ৰামাৰৰ ভিডিঅ' হয়। বন্ধুসকল, আগত মই গ্ৰামাৰৰ ভিডিঅ' বহুত আপলোড কৰিছো, এইবিলাক আপোনালোকে চাই আহিব। তো ষ্টাৰ্ট কৰা যাওক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম আমি পদ লৈ। বন্ধুসকল, ব্যাকৰণৰ এইটো চতুৰ্থ পাঠ হয়। পদ কাক বোলে, পদ কেই প্ৰকাৰ আৰু কি কি। তো বন্ধুসকল, পদ কি বুলি কোৱা হয়? বাক্যত ব্যৱহাৰৰ প্ৰত্যেকটো শব্দকে কি বুলি কোৱা হয়? পদ বুলি কোৱা হয় বা বিভক্তিযুক্ত শব্দক পদ বুলি কোৱা হয়। আমি যেতিয়া বাক্যবিলাক লিখো তেতিয়া যিমানবোৰ শব্দ ইউজ হয় বা যিমানবোৰ শব্দ ব্যৱহাৰ কৰা হয়, সকলো শব্দকে কি বুলি কোৱা হয়? পদ বুলি কোৱা হয় বা বিভক্তিযুক্ত শব্দক পদ বুলি কোৱা হয়। ক্লিয়াৰ? পদ কাক বোলে? তো এইবিলাকৰ ভিতৰত পদ হল 5 প্ৰকাৰ। 5 প্ৰকাৰ পদ, যেনেকুৱা বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়াপদ। অব্যয় আৰু ক্ৰিয়াপদ। তো পদ এই 5 প্ৰকাৰ: বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়াপদ। তো ইয়াৰ ভিতৰত প্ৰত্যেকটো পদৰে সূত্ৰ আছে। প্ৰত্যেকটো পদৰে সূত্ৰ হল বিশেষ্য পদ কাক বোলে। তো ইয়াত চাওক, বিশেষ্য পদ নাম বুজোৱা শব্দবিলাকক কি বুলি কোৱা হয়? বিশেষ্য পদ বুলি কোৱা হয়। যিবিলাক শব্দৰ ভিতৰত নাম থাকে, যেনেকৈ কৰিম এজন ভাল ছাত্ৰ, যেনেকুৱা কৰিম এজন ভাল ছাত্ৰ। ইয়াৰ ভিতৰত বিশেষ্যটো হল কৰিম। নাম বুজোৱা শব্দ যিবিলাক আছে সেইবিলাকক বিশেষ্য পদ বুলি কোৱা হয়। ইয়াত মানৱ আৰু বুদ্ধিয়, আৰু এটা চাওক মানৱ বৰ বুদ্ধিয়। ইয়াৰ ভিতৰত বিশেষ্য পদটো হল মানৱ। যেহেতু মানুহটোক গোটেই মানুহ জাতিটোক বুজোৱা হৈছে, মানুহ এটা নাম, তো সেইকাৰণে মানুহটো হল বিশেষ্য পদ। নাম বুজোৱা শব্দবোৰকে কি বুলি কোৱা হয়? বিশেষ্য পদ বুলি কোৱা হয়। তাৰপিছত হল বিশেষণ পদ। বিশেষণ পদ বিশেষণ পদ। তো ইয়াত বিশেষণ পদ কি? বিশেষণ পদ হল যে বিশেষ্য বা আন পদৰ গুণ, দোষ, পৰিমাণ, অৱস্থা আদি বুজোৱা পদক বিশেষণ পদ বোলে। যেনেকুৱা বিশেষ্য পদৰ বা অইন কোনোবা পদৰ, যেনেকুৱা বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়াপদ, এনেকুৱা প্ৰত্যেকটো পদৰ বা বিশেষ্য পদ বা যিকোনো পদৰ গুণ, দোষ, চৰিত্ৰ এইবিলাক গুণাগুণ কৰাকে কি বুলি কোৱা হয়? বিশেষণ পদ বুলি কোৱা হয়। তো বিশেষণ পদ এনেকুৱা বগা কাপোৰ, বগা কাপোৰ। তো ইয়াত কাপোৰৰ যিটো গুণাগুণ, কাপোৰৰ গুণাগুণটো কি? বগা। ইয়াত গুণাগুণটো দেখাইছে কাপোৰৰ গুণাগুণ। মানুহজন চৰিত্ৰহীন। মানুহজন চৰিত্ৰহীন। ইয়াত বিশেষণ পদটো হল চৰিত্ৰহীন।
মানে ইয়াত দুখটো বুজোৱা হৈছে। তাৰপিছত ছাত্ৰজন বৰ চতুৰ বা ৰহিম এজন চতুৰ ল'ৰা। ৰহিম এজন চতুৰ ল'ৰা বা তুষাৰ ল'ৰা। তো ইয়াত চতুৰটো হল বিশেষণ পদ, মানে ইয়াত গুণ বুজোৱা হৈছে। দুখ বা গুণ বুজোৱা শব্দবোৰকে কি বুলি কোৱা হয়? বিশেষণ পদ বুলি কোৱা হয়। তাৰপিছত হল সৰ্বনাম পদ। সৰ্বনাম পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা পদক সৰ্বনাম পদ বোলে। সৰ্বনাম পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে। যেনেকুৱা বিশেষ্য পদত কি বুলি কোৱা হয়? নাম। নাম থকা শব্দবোৰকে বিশেষ্য পদ বুলি কোৱা হয়। তাৰ বিপৰীতে বহা বা নামৰ ঠাইত বেলেগ শব্দ বহা, যেনেকুৱা মই, তেওঁ, আমি, সি, এই শব্দবোৰ হল সৰ্বনাম পদ। যেনেকুৱা মই ভাত খাম, ভাত খাম, বা তেওঁ ভাল মানুহ। ইয়াত বিশেষ্য পদৰ সলনি কি বহিছে? তেওঁ বহিছে। আৰু ইয়াত বিশেষ্য পদৰ সলনি মই। তো ইয়াত তেওঁ ভাল মানুহ, এইটো হল সৰ্বনাম পদ। যেনেকুৱা তেওঁ, তাই, এখেত, তেখেত, অত, তত, এতিয়া, তেতিয়া, এইবোৰ পদক কি বুলি কোৱা হয়? সৰ্বনাম পদ বুলি কোৱা হয়। তাৰপিছত অব্যয় পদ। অব্যয় পদ কাক বলে? অব্যয় অব্যয় পদটো এনেকুৱা হল যে বাক্যত ব্যৱহাৰ হলে যিবিলাক পদৰ কোনো সাল সলনি নহয়, যিকোনো বাক্যতে ব্যৱহাৰ হোৱাৰ পিছত তাৰ কোনো সলনি নহয়, সেই পদবোৰকে কি বুলি কোৱা হয়? অব্যয় পদ বোলে। যেনেকুৱা নাইবা, কিন্তু, আৰু, দৰে, নাইবা, কিন্তু, আৰু, দৰে, এইবিলাক হল অব্যয় পদ। মানে এইবিলাক পদৰ কোনো সাল সলনি নহয়। বাক্যত যেতিয়া এইবিলাক পদ ইউজ কৰা হয়, তেতিয়া এইবিলাক পদৰ কোনো সাল সলনি নহয়। মানে সদায় আৰু, দৰে, নাইবা, কিন্তু এইবিলাক বাক্যৰ ভিতৰত যেতিয়া বহে, এইবিলাকৰ সাল সলনি কৰাৰ দৰকাৰ নহয়, বা এইবিলাক সাল সলনি কেতিয়া কৰা নহয়। সেইকাৰণে এইবিলাকক কি বুলি কোৱা হয়? অব্যয় পদ বুলি কোৱা হয়। যেনেকুৱা এটা শব্দ, এনেকুৱা বাক্য দেখাই দি আছো। তেওঁ নাইবা তুমি আহিলেই হব। তেওঁ নাইবা তুমি আহিলেও হব। তুমি আহিলেও হব। আহিলেও হব। তো ইয়াত চাওক, তেওঁ নাইবা তুমি আহিলেও হব। মানে নাইবাটো চেঞ্জ কৰাৰ দৰকাৰ নাই। তুমি নাইবা তেওঁ আহিলেও হব। এইবিলাক শব্দক কি বুলি কোৱা হয়? অব্যয় পদ বুলি কোৱা হয়। আৰু এটা পদ হল ক্ৰিয়াপদ। ক্ৰিয়াপদ কাক বলে? যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বলে। আমি জানো কাম শেষ হোৱা বা কাম কৰা বুজোৱা শব্দবোৰকে কি বুলি কোৱা হয়? ক্ৰিয়া বুলি কোৱা হয়। তো যিবিলাক পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বলে। যেনেকুৱা আমি ঘড়ীৰ সময়মতে ক্ৰিয়াপদ। ক্ৰিয়াপদ আমি ঘড়ীৰ সময়মতে কাম কৰো। আমি
ঘড়িৰ সময়মতে কাম করো। তো ইয়াত ক্রিয়াপদ কি? সময়মতে কাম করো। কামটো হল ক্রিয়াপদ। আমি ঘড়ির সময়মতে কাম করা মানে সঠিক সময়ত কাম করা বুঝা হয়েছে। ককাইদেউ স্কুললৈ গৈছিল। ককাইদেউ স্কুললৈ গৈছিল। তো ইয়াত গৈছিলটো হল ক্রিয়াপদ। কত গৈছিল? স্কুললৈ। তো বন্ধুসকল যি পদে কোনো কাম কৰাব হ'ব যে তাক ক্ৰিয়াপদ বোলে। যেনেকুৱা বাক্য শেষ কৰাৰ ক্ৰিয়াপদ সমাপিকা ক্ৰিয়া। যেনে ভাত খাও, ইয়াত খাও পদটো সমাপিকা ক্ৰিয়া। বাক্য শেষ কৰিব নোৱাৰা ক্ৰিয়াপদৰ নাম অসমাপিকা ক্ৰিয়া। যেনে তুমি কাম কৰি আছা, ইয়াতে কৰি পদটো অসমাপিকা ক্ৰিয়া। অকৰ্মক অকৰ্মক আৰু দ্বিকৰ্মক ক্ৰিয়াৰ বাবে বেলেগ এটা ভিডিঅ' মই বনাই দিম। তো ইয়াত সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া চাবলগীয়া মানে যি কাম শেষ হোৱা বুজায়, যি পদবোৰক কাম শেষ হোৱা বুজায় সেইবোৰক সমাপিকা ক্ৰিয়া। যি কাম কৰি থকা হোৱা বুজায় বা শেষ নকৰা বুজায় বা ৰানিং থকা বুজায় সেইবোৰ ক্ৰিয়া কি বুলি কোৱা হয়? অসমাপিকা ক্ৰিয়া বুলি কোৱা হয়। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু-বান্ধৱীসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো মই ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনখিনি পাই যাব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইন্দ্ৰদল জোনাইট, তাত যে আপোনালোকে ফলো কৰি আহিব। তো চাই থাকিব সকলোৱে ভিডিঅ'বিলাক। সুস্থ থাকিব, সবল থাকিব। দেখা হ'ব নেক্সট ভিডিঅ'ত। বাই বাই।